মানে আতাউৰ ৰহমান তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটো যিহেতু ভাগিলে তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে মানে তেওঁলোকৰ ছাইডত থকা মানুহ মই নাম চাম নাজানো কাজিয়া হ'ল পুলিচ প্ৰশাসন আহিলে আহি পিনে এই ঘৰটো বনাই থৈ আহিলে সেইখিনি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল। বীৰ লাচিত সেনাৰ শ্বহীদ মানসজ্যোতি চেতিয়াৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। মোৰ সৈতে আছে দুজন মানসজ্যোতি চেতিয়াৰ সতীৰ্থ আৰু ভাতৃ বুলি ক'লেও ভুল নহ'ব। দুইজন যুৱক আছে, যি দুজন যুৱকে সেই সময়ত মানসজ্যোতি চেতিয়াৰ এজন আগত আৰু আনজন মানসজ্যোতি চেতিয়াৰ পাছত গৈ আছিল। তিনিওজনে তিনিখন বাইকত গৈছিল, মাজে মাজে গৈছিল মানসজ্যোতি চেতিয়া আৰু আগত গৈছিল এই যুৱকজন মোৰ সৈতে আছে। কথা পাতিবলৈ চেষ্টা কৰিম সেই সময়ত কি হৈছিল, প্ৰকৃততে ঘটনাটো কেনেকুৱা ধৰণৰ আছিল, পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। কি হৈছিল ঘটনাটো সেই সময়ত, প্ৰকৃততে তোমালোকে কি দেখিছিলা? প্ৰথমতে মই প্ৰথমবাৰ কৈ দিওঁ, মই ৰাতি মানে প্ৰায় 9টামান বজাত মানে মই শুই আছোঁ বিচনাত ধুনীয়াকৈ। তাৰপিছত 9:45 মোলৈ ফোন এটা আহিলে যে মানুহে কৈছে বোলে কিবা টক্স এটা আছে, যাওঁ ব'ল মানে। তাৰপিছত আমিতো মানে য'তে মাতে আমি যাওঁৱে আৰু আমি নগ'লে আমাক মানে সেই গালিয়ে পায়। আমি গোটেই মানে আজি পানীৰ পৰা আমি 15 দিনমান মানে আমি পূৰা তাৰ লগতে আমি কাম কৰি আছোঁ, তাৰ লগতে ব্যস্ত ফুল টাইম। তাৰ মাতিলে মই বোলো মোৰ পেট্ৰল নাই, মই যাব নোৱাৰিম তেনেকৈ বুলি ক'লোঁ। বোলে পেট্ৰল মই আমাৰ এই তেল ওচৰতে মানে তেল ডিপুটো আছে, তালৈ মাতিলে, তালৈ গ'লোঁ। তালৈ গৈ পিনে মানে সি নাই মই প্ৰায় তাক 10বাৰমান ফোন মাৰিছোঁ, সি ফোনটো ফুল টাইম বিজি। তাৰপিছতে সি ৰেল ক্ৰচিংটো পাৰ হৈ পিনে মোলৈ ফোন মাৰিছে যে ৰাহুল মই ইয়াত পালোঁহি, তুমি ইয়ালৈ আহা। মানে তাৰপিছত কিমান সময়মান হ'ব তেতিয়া প্ৰায় 10:15-20 তেনেকুৱাত সেইটো টাইমত মই তাক, কাৰণ কেলৈ 10:07 মানত তাক মই হোৱাটছআপ মেছেজো কৰিছোঁ, যিহেতু মই সি ফোন ৰিচিভ কৰা নাই। মই বোলো মই ঘৰলৈ গুচি যাওঁগৈ তেনেকৈ বুলি ভাবিছিলোঁ। তাৰপিছতে সি মাতিলে, ৰাহুল আহ বুলি মাতিলে। তাৰপিছত আমি দুটা ধুনীয়াকৈ কথা পাতি আহি আছোঁ। সি কৈছে মোক সেই যিটো মানে আমাৰ গড়মূৰ চাৰিআলিৰ পৰা আমাৰ এইফালৰ পৰা গ'লে আপোনাৰ লেফ্ট ছাইডে সেইটো বাঁহগড় বুলি কয়, সেইটো ৰাস্তাত মানে আমি গৈ আছোঁ। আমি দুটা মানে তেতিয়া মানে কথা ক্ৰচিং কৰি গৈছোঁ, দুটা ইফালে এটা গৈছোঁ ইফালে এটা, তেনেকুৱাই মানে কথা পাতি গৈছোঁ। আগা পিছাকে গৈছা? কথা পাতি গৈছোঁ মানে কথা পাতি মানে ইমান আৰু গাড়ীখন মানে সমানতে গৈ আছোঁ আৰু তিনিওজন আগা পিছাকে গৈ আছে? নহয় এখেতটো সেই চন্তক 5 আলিতহে আছিলে। অঁ, তাৰপিছত তালৈ গৈ মানে মোক এটা কথা কৈছে, ৰাহুল সোনকালে যাব লাগিব, সোনকালে বোলা কৈছে। তাৰপিছত তাৰ মানে পচন্দ এটা খং তাৰ মুখত, মানে যিটো আমি বন্ধুত্ব হিচাপত মানে যিটো খং মানে দেখি থাকি সদায় সেই খংটো মানে তাৰ মুখত মই স্পষ্টকৈ দেখি আছোঁ। তাৰপিছত তালৈ গ'লোঁ, গৈ পিনে আমি 5 আলি টাৰ্ণিং যিটো মানে টাৰ্ণিঙৰ পৰা মানে মই বাইকখন অকণমান স্পীড গ'লোঁগৈ। গৈ পিনে মই আপোনাৰ প্ৰথমখন দলং, তাৰপাছত আকৌ স্পীড ব্ৰেকাৰটো পাৰ হৈ পিনে ছেকেণ্ডখন দলং, ছেকেণ্ডখনত তাত টাৰ্ণিং এটা আছে, যিহেতু তাত কেঁচা মানে হিলৰ হেৰি এটাও আছে, ভাণ্ডি এটা, মানে তাত হিলবিলাক ষ্টক কৰি থৈ দিয়াও থাকে। মই তাৰ পালোঁগৈ। মই পিছফালে মানে গাড়ীখিনি মানে লাইটটো নোপোৱাৰ কাৰণে মই ৰখি দিলোঁ তাৰপিছত মোৰ প্ৰায় 2-3 মিনিটমান হ'ল, তেতিয়া অহা নাই। তাৰপিছত এই ল'ৰাজনে মোক ফোন মাৰিছে বোলে MZ ইয়াত পৰি আছে। তাৰপিছত লগালগ মই উভতি পিনে মানে 1 মিনিটৰ ৰাস্তাও নহয় চাগে, জাষ্ট সেই টাৰ্ণিং দেখিছিলা। প্ৰথমতে MZ চেতিয়া কি অৱস্থাত পাইছিলা তুমি? প্ৰথমতে পূৰা অলমষ্ট মানে ৰাস্তাত পৰি আছে আৰু ৰাস্তাত পৰি থাকোঁতে মানে মুখেদি পূৰা এইবোৰ তেজ ওলাই, ক'লা তেজ কিবা কিবি ওলাই আছে। মই গৈ প্ৰথম মানে বাইকখন ক'ত পৰি আছিল তেতিয়া? বাইকখন অলমষ্ট উঠালে, সেইটো টাইমত উঠাই মেলি মানুহটোহে খালী হাত পৰি থকা দেখিছোঁ, বাইক চাইকৰ কথা একো নাজানো। অন্ধকাৰ আছিল, অন্ধকাৰ। বাইকখন তুলি পিনে থ'লে, মোৰখনো ছাইডত গৈ পিনে, ছাইডত একেবাৰে ছাইডত নহয়, মেক্সিমাম আপোনাৰ 3 ফুটমানৰ ৰাস্তা, যিটো মানে 3 ফুটমানৰ ছাইডত থৈ পিনে মই মানে তাক ল'বলৈ চালোঁ। তাক ল'লোঁ, একো মানে হেৰি অৱস্থা নাই। মাইকী মানুহ 3জনীমান ৰখি আছিলে। আঘাত ক'ত দেখিছিলা সেই সময়ত, প্ৰাথমিক অৱস্থাত, একদম প্ৰথম অৱস্থাত? আঘাত মানে মেইন প্ৰথম মই চাইছোঁ যে তাৰ মুখেদি, কাণেদি, নাকেদি চবফালে তেজ ওলাই গৈছে। আৰু ছেকেণ্ড তাক দেখিছোঁ মই এইটো মানে এইডোখৰ জেগাত মানে বৰ এডোখৰ মানে ফুলি গৈছে তাত। মই যিহেতু বলেৰোখন মানে সেইটো টাইমতে আহিলেতো। ক'ৰ আছিল বলেৰোখন? ক'ৰ আছিল বলেৰোখন? মানে নেক্সটটো এইফালৰ পৰা যদি যাওঁ আমি, লেফ্ট ছাইডে হ'ব এইটো ঘৰটো। তাত মানে ডাম্পাৰ দুখন আৰু বলেৰোখন ৰখাই থৈ আছিলে। বলেৰোখন আমি মতাও নাই আৰু আমি কোনো কোৱাও নাই, যোগাযোগো কোৱা নাই বোলে আমাক হস্পিটেল লৈ যোৱা কি আহক, তেনেকৈ একো কোৱা নাই। কিন্তু মই গৈ পাওঁতে মানে বলেৰোখন সেইফালৰ পৰা ঘূৰি আহিছে, মানুহ 3জনীমান আছে, মানুহ 3জনীয়ে মূৰত পানী ঢালিছে। তাৰপিছত মই মানে আমি দুটাই দাঙি মেলি, মানে দুটাই নহয় আৰু তেওঁলোকেও সহযোগ কৰি দিছে, মাইকী মানুহকেইজনীও সহযোগ কৰি দিছে। প্ৰথমতে তোমালোকে যেতিয়া তাত উপস্থিত হৈছিলা, যেতিয়া ঘটনাস্থলীত, তেতিয়া তোমালোকে উপস্থিত হৈছানে প্ৰথম? তাত আৰু কোনোবা প্ৰথমতে আছিল? মানুহ অলমষ্ট এক্টিভ আছে তাত, 3গৰাকীমান মাইকী মানুহ
আৰু চিনি পোৱা নাই কোনোবা নাই, নাই, দেখিছে? নাই, কালি ৰিচেণ্ট আমি যেতিয়া স্বৰ্গৰথত গৈছোঁ তেতিয়া মানে এগৰাকী মানুহ আহি কৈছিলেহি যে আমিয়ে তুলি মেলি দিছিলোঁ বুলি কৈছিলে। তেতিয়াহে মানে মুখখন অকণমান চিনি পাইছোঁ মানে। আৰু যিজন মানুহ মানে আমাৰ ড্ৰাইভৰ চিটত ছাইডত বহি গৈছে বা ড্ৰাইভৰজনক মানে ধুনীয়াকৈ চিনি পাই যাম। তাত যিখন বলেৰ' বাহন আহিলে, হঠাৎ বলেৰ' বাহনখন আহিলে, তোমালোকে কৈছা বলেৰ' বাহনখনে কোনে মাতি আনিছে বলেৰ'খন? সেইটো কোনো মতা নাই, আমি মতা নাই। আমিতো তাত একো চিনিয়ে নাপাওঁ, কাকো নামো নাজানো বা কাৰোবাৰ বলেও আছে, কাৰোবাৰ কিবা আছে, আমিতো নাজানো সেইটো। কিন্তু বলেৰ'খন ডাইৰেক্ট মানে আহিছে মানে। কোনে খবৰ দিলে বলেৰ'খনক? খবৰটো আমি দিয়া নাই, খবৰ নাই দিয়া আমি। চাওক, এই মুহূৰ্তত আন এজন যুৱক আছে মোৰ সৈতে, সেই সময়ত সেই ঘটনাস্থলীত আছিল। মই গোটেই ঘটনাটো সন্দৰ্ভত জানিব বিচাৰিম যে পাছে পাছে তুমি গৈ আছিলা সেইটো সময়ত, কি হৈছিল কোৱাচোন সেই ঘটনাটো? মোকো ছেইম কণ্ডিশ্যন। প্ৰথম ছাইডত তেওঁৰ লগত মই ইয়াত আমাৰ লাচি থানা যি মেডিকেল টীম বহিছিলে আমাৰ জুবিন গাৰ্গ চাৰিআলিত, তেতিয়াও তেওঁৰ লগত দিনটো মই কাম লাগি আছোঁ। তাৰপৰা অলপ মানে পাছবেলালৈ গুৱাহাটীৰ পৰা বাইদেউ কেইগৰাকীমান আহিলে। তেওঁলোকে সেই আমাৰ নামঘৰৰ কাৰণে অলপ কিছু বস্তু আনিছিলে, আমি সেইখিনিও দিলোঁ। তাৰপৰা অলপ বস্তু থাকি যোৱালৈকে তেওঁলোকে ক'লে নামঘৰে দিওঁগৈ। মই তাৰপৰা নামঘৰলৈকে দিবলৈ গ'লোগৈ তেওঁলোকৰ লগতে। আমি 4জন গৈছিলোঁ। 4জন গৈ মেলি তেতিয়ালৈকে ই ৰাহুল নাই বাৰু, আমি 4টাই সেইবোৰ বিলাই ফুৰিছিলোঁ। তাৰপৰা সেইখিনি বিলাই মেলি পিছত মই ঘৰলৈ গুচি গ'লোঁ। ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে মানে মই গা পা ধুই ভাত পানী খালোঁ, খাই বৈ মানে শুলোঁ আৰু তেতিয়া। তাৰপৰা তেওঁ মোলৈ সেনেকৈ ফোন কৰিছে যে অৰূপ তই হেৰি বিহুবলৈ যাওঁ, লাইভ এটা আছে ক'লে। মই বোলো কিমান সময় হ'ব? টাইমটো মই চোৱা নাই, ৰাতি আৰু মানে যথেষ্ট ৰাতি হৈছে। তেওঁ ফোন কৰিছে, মই যেতিয়াই ফোন নকৰোঁ মই যাওঁৱেই। আৰু বেলেগকেও মই কাম কৰি ফুৰিছোঁ তেওঁৰ লগত এইকেইদিন ডেইলি। মানে বানপানী হোৱাৰ পৰা তেওঁৰ লগত মই কাম কৰি ফুৰিছোঁ, ৰিলিফ দিয়া হওক বা ক'ৰবাত ঘৰ বনাই থকা, তেওঁৰ লগত লাগি আছোঁ। তাৰপৰা সেইখিনি হ'ল। তাৰপৰা মই তালৈ গুচি গ'লোঁ। মই গৈ পিনে চন্তক, যিটো আমাৰ গড়মূৰ বুলি কয়, মই তাত ৰখি আছোঁ। তাৰপৰা সিহঁতি দুটা আহিছে, আমি সেই আগা পিছাকৈ তালৈকে গৈ আছোঁ। গৈ মেলি মই আপোনাৰ যিখন আমাৰ 5 আলিৰ পৰা আগলৈ গৈ প্ৰথম দলংখন পায়, সেই দলংখনৰ তাতে মই পেচাব কৰিলোঁ। আমি আৰু সেইবোৰ কিবা হেৰি নাই, এইটো ধান্দা হেৰি নাই, আমি ধুনীয়াকৈ গৈ আছোঁ। মানে গৈ মেলি মই পেচাব কৰি গৈ মেলি তেওঁক ধুনীয়াকৈ মানে পৰি আছে, মই কৈছোঁ ধুনীয়াকৈ নহয় পৰি আছে। তেওঁ পৰি থকা দেখি মই লগালগ ইয়াক ফোন কৰিছোঁ, কাৰণ মোৰ লগত এটা গৈছে, মইতো তাক খবৰ দিব লাগিব। তাৰপৰা আমি মেডিকেল নিয়াৰ চিন্তা কৰিব লগালগ। কি অৱস্থাত প্ৰথম পাইছিলে? মানে মই একেবাৰে অচেতন অৱস্থাতে পৰি থকা পাইছোঁ আৰু তাৰপৰা পৰি থকা দেখি তেওঁ এই লগৰ খবৰ দিছোঁ, ফোন কৰিছোঁ, ই আহিছে। তাৰপৰা লগৰ তাৰমানে সেই গাড়ীখন আহিছে, গাড়ীখনত আহি উঠাই মেলি আৰু আমি লিগি পুখুৰীলৈ লৈ গৈছোঁ। কিমান দূৰত্বত আছে? মোৰ পৰাতো দলংখনৰ পৰাতো তালৈকে দূৰত্বটো আমিতো সিমান ধৰিবতো নোৱাৰিম ন। নহয়, মইতো পেচাব কৰোঁ মানে 3 মিনিটমানতো মোৰ লাগিছে ন। পেচাব কৰি মেলি মই তালৈ বাইকখন লৈ গৈছোঁ জীপত, মোৰতো 3 মিনিটৰ পৰা 5 মিনিটমানৰ ভিতৰতে হ'ব ন। মইতো এতিয়া টাইম চাই মেলিতো এতিয়া হেৰি কৰি থকা, আমিতো অকল তালৈ যাব লাগে, লগ ধৰিছে য'লৈ যাব লাগে ত'লৈ যাবই লাগিব। পেচাব কৰি মেলি মই যেতিয়া ক'লৈ যাওঁ বুলি কৈছিল, ফোনত ক'লৈ যাওঁ বুলি কৈছিল? মোকতো সেই বিহুবলৈ যাম বুলি কৈছিলে, যিটো আগদিনাখন ঘটনা হৈছে যে এই বৃদ্ধজনৰ তালৈ যাম বুলি কৈছে। তাত কিবা লাইভ তেওঁলোকৰ ঘৰলৈ যাম বুলি কৈছে। কোনে ফোন কৰিছিল, কিবা তথ্য আছে নেকি? আমিতো সেইবোৰ নাজানো, আমাক লগ ধৰিছে, আমি গৈছোঁ। ফোন কৰি কি কৈছিল সেই সময়ত MJ চেতিয়াই ফোন কৰি যেতিয়া মাতিছিল প্ৰথম মোক অৱস্থাত? কৈছে তেওঁ মানে বৃদ্ধজনক মানে কালি হাত মাৰিলে, তাত খবৰ এটা ল'ব যাব লাগে, আৰু প্লাছ তেওঁ মানে এটা টক্স আছে, লাইভ টেলিকাষ্ট কিবা এটা এনেকুৱা আছে বুলি ক'লে। সিমানেই, বেলেগ একো তাৰ বিষয়ে মানে একো কোৱা নাই আমাক। মানে আমি খালি মানুহকেইটা মানে যাব লাগে মানে, সেইটো কৈছে আৰু। আগদিনাখন তাত যিটো ঘটনা হৈছিল, আমি দেখিছোঁ সামাজিক মাধ্যমত বহুখিনি চৰ্চা হৈছে যে এক ভূমিকেন্দ্ৰিক সংঘাত আৰু এটা ঘৰ নিৰ্মাণ কৰি দিয়াক লৈ কাজিয়া সূত্ৰপাত হৈছিল। কি হৈছিল প্ৰকৃততে, সেই ঘটনাটো কি আছিল? প্ৰকৃততে সেই 95 বছৰীয়া যিজন বৃদ্ধা মানে আতাউৰ ৰহমান, তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটো যিহেতু ভাগিলে, তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে, মানে তেওঁলোকৰ ছাইডত থকা মানুহ, মই নাম চাম নাজানো। তাৰপিছতে তেওঁলোকৰ মানে সেই গোটেই দল সংগঠন আহিলে, সকলোবিলাক আহিলে। তাৰপিছতে সেনেকৈ মানে সেই তাত ঘৰ বনোৱা মানে পুলিচ কাজিয়া হ'ল, পুলিচ প্ৰশাসন আহিলে, আহি পিনে এই ঘৰটো বনাই থৈ আহিলে। সেইজানি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে, এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে, আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে। তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল। সেই সময়ত পোনপটীয়াকৈ নেতৃত্ব দিছিল যিহেতু MJ চেতিয়া, যিটো মানসজ্যোতি চেতিয়া, সেই সময়ত কাৰোবাৰ সৈতে বাক বিতণ্ডা হৈছিল নেকি? মানসজ্যোতি চেতিয়া কাজিয়া হৈছিল নেকি? ভিডিঅ' কেইটামানো দেখিবলৈ পাইছোঁ। বাক বাতৰা মানে আমি জাষ্ট মানে তাত আছিলোঁ যদিও মানে কি
তেওঁ মানে এটা সময়ত মানে অকণমান আগলৈও গৈছিলে তেওঁলোকৰ সতীৰ্থ কিছুমান মানে লগ হৈ পিনে তাত মানে কি কথা কি বতৰা নাজানো আমি মানে যাব লাগে সোনকালে যাওঁগৈ বুলিয়ে কৈছোঁ আৰু মই সিমানেই আৰু তেখেতক মানে গোটেই ঘটনাটোত যিহেতু যিজন আতাউৰ ৰহমান সেই আতাউৰ ৰহমানৰ এটা প্ৰসংগ ওলাই আছে যে কোনোবাই আতাউৰ ৰহমানক প্ৰহাৰ কৰিছে নিশাটো মুখত দাগ স্পষ্ট হৈ আছে তেজ ওলাই আছে নাকেৰে তাৰপৰা সেই খবৰ ল'বলৈ গৈছিল নহয় জানো হয় সেই খবৰ ল'বলৈ গৈছিলে সেই খবৰ ল'বলৈ গৈছিলোঁ আমি মই মানে কি মই গৈছোঁ কিন্তু মেইন উদ্দেশ্য তেওঁ মানে সেই খবৰটো ল'বলৈ যোৱা আৰু আমাক সেনেকৈয়ে মানে মাতি আনিছে আৰু সেইদিনানি মানে তেওঁৰ অলপমান মানে হেৰিও কৰিলে মানে যিখিনি মানে তেওঁলোকৰ ঘৰৰ মানুহ যিখিনি মানে মাইকী মানুহ ওলাই আছিলে আপোনাৰ লাঠি জোং লৈ পিনে যিখিনি আপুনি দেখিছেই তেওঁলোকে মানে কি কৰিছে মানুহৰ লগত মানে ধুনীয়াকৈ মানে স্পষ্টকৈ মানে তৰ্ক বিতৰ্ক কৰিছে যে কি মই ইয়াত আহি নেপালী খতিত প্ৰথম ৰিলিফ দিয়া মানুহটো মই আমুক তামুক কিছুমান মানে কথা কৈছে তাত MJ চেতিয়া তাৰপিছতে সেইখিনি তৰ্ক বিতৰ্ক হৈ যোৱাৰ পাছত ঘৰটো বনাবলৈ যিহেতু প্ৰশাসনে আমাক নহয় তেওঁলোককো বা চবকে এলাউড কৰিলে তাৰ ঘৰটো বনাই মেলি থৈ আহি পিনে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল আৰু সিমানেই আৰু এয়া আছিল দুই যুৱক যি দুজন যুৱক সেই সময়ত যিগৰাকী মানসজ্যোতি চেতিয়াৰ সৈতে আছিল আৰু এই যুৱক দুজনে ইতিমধ্যে NKTVৰ সন্মুখত জনাইছে যে সেই সময়ত প্ৰকৃততে ঘটনাটো কি হৈছিল তেওঁলোকে কি দেখিছিল এই সন্দৰ্ভত ইতিমধ্যে এই দুই যুৱকে আমাক জনাইছে সকলোখিনি সবিশেষ